নমস্কাৰ বন্ধুসকল, মানস ব্ৰিডিং ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ইউটিউবত মই একো ভিডিঅ' দিয়া নাই। ভাবিছোঁ আজি এটা নতুনকৈ ভিডিঅ' বনাই আপোনালোকলৈ আগবঢ়াম। এই যে আপোনালোকে দেখি থকা মোৰ ইনকুবেটৰ মেচিনটোত বৰ্তমান লোকেল কুকুৰাৰ কণী আৰু হাঁহৰ কণী কিছু আছে। ইয়াতে যিখিনি মই কণীখিনি মই তাৰিখ অনুযায়ী বহাই থাকোঁ আৰু তাৰিখ বাই তাৰিখ ইহঁতক কণীখিনি মই তলত হেচিঙৰ কাৰণে নুমাই থাকোঁ। আৰু সেই গতিকে আজি 21 তাৰিখে বহোৱা কণীখিনি, যিখিনি 21 তাৰিখে বহোৱা কণী আছিলে, সেই কণীখিনি মই যিটো ৰোটেট হৈ থাকে বা মোৰ মেচিনটোত প্ৰতিটো 2 ঘণ্টাৰ মূৰে মূৰে কণীখিনি লৰি থাকে। অট'মেটিক মেচিন হয় এইটো। এতিয়া আজি সিহঁতৰ 18 দিন হ'ল 21 তাৰিখে ভৰোৱা কণীখিনি। এই কণীখিনি আজি মই এতিয়া সিহঁতক হেচিঙৰ কাৰণে তলত নুমাম। হেচিঙে হৈ আছে, কিন্তু এতিয়া আৰু ইহঁতক লৰাই থাকিব নালাগে। এতিয়া বৰ্তমান তলত নুমাই থৈ দিয়াৰ পাছত সিহঁতে 2-3 দিন সময় ল'ব। 21 দিনমানৰ ভিতৰত গোটেইখিনি পোৱালি ওলাই যায়। আজি 18 তাৰিখ হ'ল। 2-3 দিন 4 দিন এনেকুৱাও লাগি যায় কিছুমান কণী সম্পূৰ্ণ ভিতৰত গ্ৰ'থটো অহালৈকে। এতিয়া দেখি থকা আপোনালোকে যিখিনি কণী মই হাতেৰে এটা দুটাকৈ নুমাই আছোঁ তলত, এইখিনি কণী সম্পূৰ্ণ আজি 18 দিন হৈছে। মেচিনটোত মই 200ৰ ওপৰত কণী ভৰাব পাৰোঁ আৰু ঠিক তেনেকৈ অৰ্ডাৰ অনুযায়ী মই কণীখিনি ভৰাই থাকোঁ। আৰু কাষ্টমাৰক মই মোৰ ঘৰত যিখিনি লোকেল কুকুৰাৰ কণী উৎপাদন হয়, সেই কণীখিনিৰ পৰা যিখিনি পোৱালি আকৌ উৎপাদন হয়, সেই পোৱালিখিনি মই বিক্ৰী কৰোঁ। আৰু কিছুমান কাষ্টমাৰে মোৰ ঘৰৰ পৰা আহি পোৱালিখিনি লৈ যায় আৰু কিছুমানে মোবাইলত, হোৱাটছআপত বা ফেচবুকৰ জৰিয়তে বা মোৰ ইউটিউবৰ মেছেজৰ জৰিয়তে মোৰ লগত কথা বতৰা পাতি কিনে পোৱালি অৰ্ডাৰ কৰে। ঠিক সময় অনুযায়ী মই পোৱালিখিনি দিওঁ। বৰ্তমান মই বহুত দূৰত দিব পৰাকৈ মোৰ তেনেকুৱা ক্ষমতা হোৱা নাই বা বহুত ডাঙৰ হেচাৰি নহয় মোৰ। তথাপিতো মোৰ মাহত 700-600 পোৱালি উৎপাদন হয়। তাৰ পৰা কিছু পইচা উপাৰ্জন কৰিব পাৰোঁ। আৰু যিহেতুকে মোৰ কণীখিনি কিনিব নালাগে, কণীখিনি মোৰ নিজৰ ঘৰৰে হয়। মোৰ ঘৰত লোকেল কুকুৰাৰ পেৰেণ্টছ মুৰ্গী কিছু মই পুহি ৰাখিছোঁ। বাহিৰতো থাকে, ভিতৰতো থাকে, আবদ্ধ পদ্ধতিটো আছে আৰু কিছু বাহিৰতো আছে। তেনেকৈ মই পোহপালন কৰি আছোঁ। আপোনালোকক মই মোৰ ইউটিউবৰ ভিডিঅ'ৰ জৰিয়তে কিছু তথ্য আগতে আপোনালোকক মই আগবঢ়াইছোঁ। আৰু লগতে ফেচবুকৰ মোৰ পেজটোৰ জৰিয়তেও মই এইবোৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকোঁ। সচৰাচৰ এজন ল'ৰাই কিছুমান এনেই অযথা সময়খিনি পাছ কৰি দিয়ে, খেদাই দিয়ে। সেই সময়খিনি এনেই নেখেদাই কিনে যদি ঘৰতে এটা হাতেৰে আপোনাৰ মাছৰ কাৰ্টুনেই হওক বা কাঠেৰেই হওক এটা ইনকুবেটৰ মেচিন প্ৰস্তুত কৰি ঘৰতেই 5-6টা লোকেল কুকুৰাই কণী পাৰি থকা কুকুৰাৰ কণীখিনি যদি ঘৰতে আপোনালোকে পোৱালি উৎপাদন কৰি পেলাই পোৱালি বিক্ৰী কৰে বা সেই পোৱালিখিনি ডাঙৰ কৰি মাংসৰ কাৰণে উৎপাদন কৰিও বিক্ৰী কৰে, তেতিয়াহ'লে আপোনালোকে কিছু লাভান্বিত হ'ব। লগতে আপোনাৰ যিটো ক'ব গ'লে নিজাববীয়াকৈ যিখিনি খৰচ এজন ল'ৰাৰ থাকে, সেই খৰচখিনি নিজে উলিয়াই ল'ব পাৰিব। আজিকালিৰ দিনত এনেই থকা দিন নাই। একদম অকল চাকৰিয়ে যে পাব, চাকৰি কৰিয়ে যে খাব পাৰিব, সেইটো সম্ভৱ নহয়। আৰু চাকৰি পোৱাটো ইমান সহজো নহয়। কাৰোবাৰ কোম্পেনীৰ তলত কাম কৰি কিনে দিন ৰাতি কাৰোবাৰ গালি শুনি কাম কৰি থকাতকৈ নিজাববীয়াকৈ ঘৰতে এখন সৰুকৈ ব্যৱসায় আৰম্ভ কৰক। দেখিব আপোনালোকে নিজে নিজে সফল হৈ উঠিব এদিন। কিন্তু টাইম লাগিব, সেই টাইমখিনি আপোনালোকে ধৈৰ্য ধৰিব পাৰিব লাগিব। এতিয়া মই যিখিনি অৰ্ডাৰ থকা কণী আছিলে, সেইখিনি কণীৰ পৰা যিখিনি পোৱালি উৎপাদন পাই আছোঁ, তাৰ পৰা মই যথেষ্টখিনি মই সুখী। এইখন ব্যৱসায়ত ধুনীয়াকৈ চলিব পাৰি। আৰু যদি ব্যৱসায়খন আপোনালোকে বেছিকৈ ডাঙৰকৈ বহল ভিত্তিত কৰিম বুলি ভাবিছে, তেতিয়াহ'লে পেৰেণ্টছ কুকুৰা বেছিকৈ পুহিব লাগিব। তাৰ পৰা আপোনালোকে কণীটো বিশেষকৈ বেছিকৈ পাব। যদি বেছিকৈ পেৰেণ্টছ কুকুৰা পোহে আপোনাৰ মাইকী কুকুৰী 100 বা মতা 40-30টামান লগত ৰাখে, তেনেকৈ আপুনি ফাৰ্মখন ডাঙৰ কৰি ল'ব পাৰিব। যাৰ ফলত এতিয়া বৰ্তমান মই লগতে মোৰ লাগতিয়ালখিনিও পূৰণ কৰিব পাৰিছোঁ। ইয়াতে দেখি থকা এই মেচিনটোত আপোনালোকে মিনিমাম যদি 210টামান কণী ভৰাই, তাৰ পৰা ধৰি লওক আপোনাৰ 10-12টা কণীটো কিছুমান
কণী বেয়া ওলায় বেয়া মানে ক'ব গ'লে মানে বাঁহ ওলায় যিটো মানে ফাৰ্টাইল নহয় আনফাৰ্টাইল হৈ থাকে ফাৰ্টাইল কণীখিনিৰ পৰা ভাল পোৱালি ওলায় এয়ে যে দেখিছে একেটা মেচিনতে মই 2টা তাৰিখত কণী বহাইছিলোঁ 2টা মানে 3টা তাৰিখত আছে কণীখিনি এই এতিয়া মই ইয়াতে তলত থকা কণীখিনি চেক কৰি চালোঁ যে এইটো 28 তাৰিখে বহোৱা কণী আছিলে এই কণীটোৰ পোৱালি উৎপাদন নহ'ব এইটো আনফাৰ্টাইল হয় এই কণীটো মই সাইড কৰি দিলোঁ ইয়াতে ঠিক তেনেকৈ মই কণীখিনি আকৌ লাইটটো ইনকুবেটৰ মেচিনটো অফ কৰি কিনে কণীখিনি মই আকৌ চেক কৰি চাওঁ কোনটো কণীৰ পৰা পোৱালি উৎপাদন হ'ব নহ'ব এনেকৈ লাইট টৰ্চ লাইট কৰি কিনে আপোনালোকে 5-6 দিন মানৰ ভিতৰত যদি কণীখিনি চেক কৰিছে আপোনালোকে বুজি পাব যে ইয়াতে পোৱালি হ'ব পৰা ক্ষমতা কণীটোৰ আছে নে নাই যদি নাই সেই কণীটো ওলাই দিব এনে জায়গাখিনি স্পেচটো খাই থাকিব আৰু 4-5 দিনৰ ভিতৰত কণীটো যদি ওলাই দিয়ে সেই কণীটো ইচ্ছা কৰিলে খাব পাৰিব একো প্ৰব্লেম নাই ইয়াতে এটা সম্পূৰ্ণ টেম্পাৰেচাৰ এটা মেইনটেইন হৈ থাকে 37.7 আৰু হিউমিডিটিটো আপোনাৰ ধুনীয়া ঠিকেই থাকে ধৰ কিছুমানে হিউমিডিটিৰ কাৰণে ফগাৰ ইউজ কৰে মোৰ মেচিনটোতো ফগাৰ আছে কিন্তু এতিয়া মোৰ পানীটো পৰিমাণটো মই অলপ বেছিকৈ ৰাখোঁ কাৰণে ফগাৰটো ইউজ নহ'লেও মোৰ 60+70+ লৈকে ভিতৰৰ হিউমিডিটি টেম্পাৰেচাৰটো ঠিকেই থাকে এই যে দেখি আছে এই কণীটো মই 19 তাৰিখে বহাইছিলোঁ এইটো হাঁহৰ কণী হয় এই কণীটোৰ আজি মিনিমাম 21 দিনমান হৈছে এই কণীটোত এই ভিতৰত দেখি থকা আপোনালোকে ক'লা ক'লা অংশখিনি যিখিনি দেখি আছে সেইটো পোৱালি হয় এই কণীটো এতিয়া পুৰা ফাৰ্টাইল কণী হয় এই সময় যিটো তাৰিখত ওলাব লগা আছে এই তাৰিখত মই তলত হেচিঙৰ কাৰণে নুমাই দিম লগতে তাৰ পৰা মই যিখিনি কণী তলত হেচিঙৰ কাৰণে নুমাই দিলোঁ এতিয়া মই হাতেৰে বনোৱা এই মাছৰ কাৰ্টনৰ ইনকুবেটৰটোৰ ভিতৰত যিখিনি আপোনালোকে দেখি থকা লোকেল কুকুৰাৰ কণী আছে এই কণীখিনি আজি 4 দিন হ'ল 3 তাৰিখে এই কণীখিনি মই মেচিনটোত ভৰাইছিলোঁ এতিয়া মই যিহেতু কণীখিনি হাতেৰে লৰাই থাকিব লাগে আৰু এই মেচিনটোত কণীখিনি হাতেৰে লৰাই থাকিব নালাগে সেই গতিকে মই তাতে সেইটো মেচিনত 4 দিন নিজে ঘৰত আছিলোঁ বাবে কণীখিনি হাতেৰে লৰাই আছিলোঁ এতিয়া আকৌ মই সেইটো মেচিনৰ পৰা এই যে অটোমেটিক মেচিনটো হয় এই মেচিনটোত মই সেইখিনি কণী এতিয়া ইয়াতে ভৰাই দিম যাৰ ফলত মই আৰু কণীখিনি মই হাতেৰে লৰাই থাকিব নালাগে আপোনালোকে যদি মোৰ ওচৰে পাজৰে কোনোবাই লোকেল কুকুৰাৰ কণী হেচিঙৰ বাবে মানে লাগে তেতিয়া মোৰ লগত যোগাযোগ কৰিব পাৰে বহুত বেছি পৰিমাণে দিব নোৱাৰিলেও 50-100 কণী মই দিব পাৰিম কিন্তু অৰ্ডাৰ আৰু এডভান্সটো দিব লাগিব এডভান্স নলোৱাকৈ মই একো বস্তু বিক্ৰী নকৰোঁ কাৰণ মানুহক বিশ্বাস কৰাটো বহুত টান আশা কৰোঁ আপোনালোকে মোৰ এই চেনেলৰ ভিডিঅ'বোৰ চাই আছে আৰু মোৰ এই চেনেলটোত যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে যদি মোৰ চেনেলৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ সুবিধাৰ কাৰণেই মই মোৰ এই চেনেলৰ ভিডিঅ'বোৰ মই ফেচবুক পেজতো মোৰ এই ভিডিঅ'বোৰ দি থকা হয় যদি ইউটিউবত নাচায় তেতিয়াহ'লে ফেচবুকৰ পেজতো গৈ কিনে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব পাৰে মোৰ ফেচবুক পেজটোত শ্ৰী মানসজ্যোতি ডেকা বুলি আছে আপোনালোকে মোৰ ফেচবুক পেজটো চাৰ্চ কৰি চাব পাৰে আহি থকা দিনৰ আগন্তুক দিনত আপোনালোকক লৈ মই নতুন ভিডিঅ' এনেকৈ আগবঢ়াই যাম ধন্যবাদ